আমি সঞ্জীৱ বাগলাৰী তেওঁৰ ঘৰৰ পৰা এই 4 বছৰ 7 মাহৰ ছোৱালীজনী উদ্ধাৰ কৰিছোঁ। তেওঁ কোৱা মতেতো এনেই ৰাখা বুলি কৈছে, কিন্তু কোনো ধৰণৰ আইনী ব্যৱস্থা লোৱা নাই, যিটো আচলতে কৰিব লাগে। তেনেকুৱা কোনো আইনী ব্যৱস্থা কৰা নাই, কোনো কাগজ আমি পোৱা নাই আইনীভাৱে লোৱাৰ। তাত তেনেকৈ ৰাখিছিলে। আমি খবৰ পালোঁ, খবৰ পোৱাৰ কাৰণে আজি ডিষ্ট্ৰিক্ট চাইল্ড লেবাৰ টাস্ক ফ'ৰ্চৰ দ্বাৰা ৰেস্কিউ অপাৰেশ্যনটো কৰা হ'ল। সঞ্জীৱ বাগলাৰী কি কৰে? তেওঁ বীৰজৰা ছায়েন্স কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ। আমি শুনিবলৈ পাইছোঁ যে এই বাচ্চাটোৰ ওপৰত টৰ্চাৰ কৰি আছিল। আমি দেখিছোঁ কিছুমান চিন দেখিছোঁ, আঘাতৰ চিন দেখিছোঁ তাইৰ গাত। দেখাততো তেনেকুৱাই লাগিছে। ছোৱালীজনী এতিয়ালৈকে কোৱা নাই, কিন্তু আমি ষ্টেটমেণ্ট ল'ম, কাউন্সেলিং কৰিম। ৱাইফৰ নাম কি? ৱাইফৰ নাম নয়নমণি বাগলাৰী। আমি FIR কৰিলোঁ অলৰেডি, আৰু এতিয়া ছোৱালীজনী আমি চাইল্ড ৱেলফেয়াৰ কমিটিৰ বঙাইগাঁও সন্মুখত প্ৰডাকশ্যন কৰিম। তাৰপিছত আমি কয়লা ময়লা যিটো নিচিমা অৰ্ফেনেজ হোম ছ'চাইটি চাহ আছে তাতে আমি ৰাখিম, যেতিয়ালৈকে তাইৰ নিজৰ মাক বা দেউতাকে আহি তাইক লৈ নাযায়। হয়, পাইছোঁ। মা দেউতাক মৰিগাঁও। বিক্ৰী কৰাৰ কথাটো এতিয়ালৈকে আমি গম পোৱা নাই, পইচাৰ লেনদেন হোৱা নাই বুলিয়ে কৈছে, এনেই দিয়া বুলি কৈছে।